নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ। চাপৰৰ ধীৰঘাটত উচ্ছেদ অভিযান। বৃহৎ পৰিমাণৰ অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলে এই অভিযান। 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণৰ নামত এই উচ্ছেদ অভিযান। চাওক চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আৰেৰঝাৰ দ্বিতীয় খণ্ড গাঁও তথা ধীৰঘাট বজাৰত 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণৰ নামত চলে উচ্ছেদ অভিযান। 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে ধীৰঘাট বজাৰৰ 342 নং পট্টাৰ 459 নং দাগৰ 4 বিঘা 1 কঠা 19 লেচা মাটিৰ 1 বিঘা 25 লেচা মাটি 4 লেনযুক্ত পথ নিৰ্মাণৰ নামত অধিগ্ৰহণ কৰে বুলি জানিব পৰা যায়। কিন্তু পট্টাদাৰে উপযুক্ত মূল্য তথা ক্ষতিপূৰণ নোপোৱাত উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইতিমধ্যে গোচৰটো উচ্চ ন্যায়ালয়ত চলি থকাৰ মাজতে হঠাৎ আজি উচ্ছেদ কৰাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। অহা 6 ফেব্ৰুৱাৰী 2025 ইংৰাজী তাৰিখে উচ্চ ন্যায়ালয়ত গোচৰৰ তাৰিখ আছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ অপেক্ষা নকৰি চৰকাৰে প্ৰশাসনে উচ্চ ন্যায়ালয়ক অৱমাননা কৰি এই উচ্ছেদ চলায় বুলি অভিযোগ উত্থাপন কৰে। প্ৰায় বজাৰখনত 50টাকৈ পৰিয়ালৰ শতাধিক দোকান উচ্ছেদৰ নামত ভাঙি পেলায়। উচ্ছেদৰ ফলত দিশহাৰা হৈ পৰে দোকানীসকল। ইয়াৰ উপৰি ইচ্ছাকৃতভাৱে নিৰ্মীয়মান 4 লেনযুক্ত পথৰ ভিতৰত নথকা দোকান ঘৰো ভাঙি দিয়াৰ অভিযোগ উঠে। আনপিনে চক্ৰ বিষয়াগৰাকীয়ে জানিব দিয়ে যে চৰকাৰ আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে উচ্ছেদ চলোৱা হৈছে, কিন্তু গোচৰটো উচ্চ ন্যায়ালয়ত চলি আছে বুলি স্বীকাৰ কৰে চক্ৰ বিষয়াগৰাকীয়ে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় অসম। আপোনালোকে গম পাইছে, যোৱা 6 মাহৰ পৰা ইয়াত নেশ্যনেল হাইৱে প্ৰজেক্টৰ কাম চলি আছে। অলৰেডি মাটি অধিগ্ৰহণৰ কাম সমাপ্ত হৈছে আৰু সেই কাৰণতে আজি উচ্ছেদ অভিযান চলোৱা হৈছে। আজি উচ্ছেদ অভিযান ঠায়ে ঠায়ে হৈছে, বেছিভাগ ধীৰঘাট এৰিয়াত হৈছে, তাৰপিছত আমাৰ টাউন এৰিয়াটো আছে কেইঘৰমান আৰু চিৰাকুটাৰ ফালে আছে। নাই, আমাৰ যে অফিচিয়েল ৰেকৰ্ড মতে তেওঁলোকৰ পাট্টা মাটিত অলপহে পৰিছে আৰু সেইখিনি অলৰেডি তেওঁলোকক কম্পেনচেশ্যন দিয়া হৈছে, কিন্তু তেওঁলোকে কম্পেনচেশ্যন লোৱা নাই। আৰু তেওঁলোকে মহামান্য আদালতত তেওঁলোকে এপ্লাইও কৰিছিল আৰু আদালতেও আমাৰ পক্ষে ৰায় দিছে। আৰু ইমান দিন এইকাৰণে আমি উচ্ছেদো কৰা নাছিলোঁ তাতে। এতিয়া আদালতৰ ৰায়ৰ পিছতে তাতে উচ্ছেদ অভিযান চলিব। তেওঁলোকক আমি এভিকশ্যন 3বাৰ নটিচ দিয়া হৈছে। প্ৰথম এভিকশ্যন নটিচতে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত গৈছিল। তাৰপিছত তেওঁলোকে ইণ্টাৰিম আপিলো ফাইল কৰে উচ্ছেদৰ কাৰণে, আৰু ইণ্টাৰিম আপিলত মহামান্য আদালতে কৈছে যে এইটো মানে এই এভিকশ্যন ৰোধ কৰা নাযায়, আপোনালোকে এভিকশ্যন প্ৰচিড কৰিব পাৰে। কেছটো চলি আছে উচ্চ ন্যায়ালয়ত কেছ এটা চলি আছে তেওঁলোকৰ, আৰু কেছটো বিশেষকৈ কম্পেনচেশ্যন লৈহে। এতিয়া হাইৱেৰ কামত মানুহে কম্পেনচেশ্যন যদি বঢ়াব লাগে, এইটোৰ কাৰণে এটা ফৰাম আছে, আৰ্বিট্ৰেশ্যনত যাব পাৰে। অলৰেডি আমাৰ DC ছাৰে আৰ্বিট্ৰেটৰ ইয়াতে এপইণ্ট কৰিছে, গতিকে তেওঁলোকে আৰ্বিট্ৰেটৰৰ ওচৰত যাব পাৰে। আৰ্বিট্ৰেটৰৰ ওচৰত গ'লে তেওঁলোকৰ যি নিষ্পত্তি আছে এইবিলাক মীমাংসা হ'ব, আৰু যদি পইচা ভৰাই দিব লাগে চৰকাৰে পইচা ভৰাই দিব। আৰেৰঝাৰ পাৰ্ট 2ত ধীৰঘাটত উচ্ছেদ অভিযান চলিল। আমি এই ধীৰঘাট বজাৰখন আমি যোৱা 16/3/2024 এটা ডিমাৰ্কেশ্যন কেছ কৰিছিলোঁ। চাপৰ চাৰ্কেলৰ পৰা আহি আমাক এটা সীমা নিৰ্ধাৰিত কৰি দি যায়। আমি তাৰপিছত দেখিবলৈ পাওঁ আমাৰ যিখিনি দোকান পাৰ্ট আছিল সেই গোটেইখিনি দোকান আমাৰ ফাইনেল পাৰ্টত আছে। আমি গভৰ্ণমেণ্টৰ তৰফৰ পৰা একো সা সুবিধা নোপোৱাৰ কাৰণে যিখিনি আমি কম্পজিশ্যন পাব লাগিছিল সেই কম্পজিশ্যন আমি পোৱা নাই। তাৰ কাৰণে আমি এই উচ্ছেদ অভিযান হাইকোৰ্টৰ দ্বাৰাই আমি বন্ধ কৰি ৰাখিছিলোঁ। কিন্তু চাপৰ চাৰ্কেল আৰু ধুবুৰী জিলা উপায়ুক্তৰ তত্ত্বাৱধানত আজি আমাৰ এই ধীৰঘাটত উচ্ছেদ অভিযান চলে। এই উচ্ছেদ অভিযানত আমি তেখেতসকলক আমি ধিক্কাৰ দিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধিক্কাৰ দিছোঁ, কিয়নো আমাৰ এই দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দোকানীবিলাকে এই উচ্ছেদ কৰি দিয়াৰ পিছত কলৈ যাব। আমি চৰকাৰক এটা আবেদন জনাইছোঁ, কোৰ্টৰ মাধ্যমত এটা আবেদন জনাইছোঁ, ন্যায় তদন্ত কৰি আমাৰ এই দুখীয়া মানুহে যিখিনি কম্পজিশ্যন পাব লাগে সেই কম্পজিশ্যনখিনি যাতে দিয়ে। যোৱা 9/12/2024 চনত এটা ডেট আছিল হাইকোৰ্টত, তাতো ইয়াৰ আমাৰ চাৰ্কেলৰ পৰা কোনো ৰিপৰ্ট দিয়া নাই।
তাৰ কাৰণে আমাৰ কেছটো ফাইনেল হোৱা নাই। অহা 2025 তাৰিখ 6 ফেব্ৰুৱাৰীত এটা হাইকোৰ্টত কেছৰ ডেট আছে। আমি সেইখিনিলৈকে আমি চাব বিচাৰিছিলোঁ যে যদি হাইকোৰ্টত নিৰ্দেশ দিয়ে যে দোকানপাট উঠাই লৈ যাব লাগে, তেতিয়াহ'লে আমি ইয়াৰ পৰা দোকানখিনি আমি উঠাই ল'লোহেঁতেন। আমি হাইকোৰ্টৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, কিন্তু হাইকোৰ্টকো অপেক্ষা কৰি তেখেতসকলে আজি এই উচ্ছেদ অভিযান কৰিলে। আজি 4 তাৰিখ মাত্ৰ, 2 দিন বাকী আছে হাইকোৰ্টৰ যিটো ডেট, 2 দিন বাকী আছে। তাৰ আগতেই এই অভিযান উচ্ছেদ অভিযান চলালে। তাৰ ফৰাই ৰাস্তা এইটো বনাব, তাৰ কাৰণে উচ্ছেদ চলাই আছে। কিন্তু 4 লাইনৰ এটা নিয়ম আছে যে কোনো ধৰণৰ পাট্টা মাটি যদি পৰে, তাত কোনো ধৰণৰ ঘৰ দুৱাৰ যদি থাকে, তাৰ এটা কম্পেনচেশ্যন দিয়াৰ এটা নিয়ম আছে। সকলোৱে পাইছে। আমাৰ এই আৰিয়াৰজাৰৰ পাৰ্টটো যিটো মেপৰ ভিত্তিত অইন মানুহে তাৰ কম্পেনচেশ্যন পালে, কিন্তু তাৰ বিপৰীত ছবি আমি দেখা পালোঁ আমাৰ ধীৰঘাটত। প্ৰায় 1 বিঘা 25 লেচা মাটি 4 লাইনত অধিগ্ৰহণ কৰিলে, কিন্তু আমাক তাৰ যিটো মূল্য, সেই মূল্য আমাক দিয়া নাই। জানেই যে এইখন চৰকাৰ কোনো কোৰ্টৰ কথাও ইহঁতে নামানে, কোৰ্টক অৱমাননা কৰি, হাইকোৰ্টক অৱমাননা কৰি আজিৰ এই উচ্ছেদ অভিযান চলিল। হ্যাঁ নিজে দিয়ে গেছে ফাইনাল বার্তা। হ্যাঁ, আর ভাঙেল ভাঙেল ফাইনাল পাকা হবে মাটি কোন তো খুঁটি আছে। হ্যাঁ, এইটু খুঁটি, এইটু খুঁটি, এইটু এইটু কোনে গাড়ি দিছিল? এটা সাইকেল অফিসের গাড়ি দিয়েছি। আর ভাঙিলে কত? হ্যাঁ, ভাঙিলে কত? আর ভাঙিল তো এটা আমার ফাইনাল বার্তা ভাঙিল। কোনে ভাঙিলে? সাইকেল অফিসার আর আপনার নমিন অফিসার যত আছে, ফল লাইনের কামল ফল লাইনের অফিসার ভাঙি দিল। ক্ষতিপূরণ দেওয়া লাগবো আমি আমার 600 মিটার নাই, আমি 700 ন্যান করে দিয়ে রাখাই। আমার কোনো সম্পত্তি নাই। এই যে কি আসলে এটা, হ্যাঁ আমাকে জিত করে ঘর ভাঙছে আমার। হ্যাঁ আমাকে জাগ দিয়ে ঠিক গেছিল, ঠিক গেছিল। আমি এই পর্যন্ত কাটছি। আমার সরকার এই যে কি আসলে এটা, হ্যাঁ আমাকে জিত করে ঘর ভাঙছে আমার। হ্যাঁ আমাকে এখানে পরে দেখি সার্কেল অফিসার, ওই ফিডালির ম্যানেজার, হ্যাঁ। ও একটা এনে যাইছে, ও ফিতা ধরছিল, একবার উনবনে ফিতা ধরে ঘুরে গেছে, আবার ফেরা হয়ে যায়, ব্যাগ হাতে নিয়ে থাকে। হ্যাঁ। ও আইসা এনে দেখাইতে, এই পর্যন্ত দেখাইতে ঘর ভাঙবার করছে। ও ঘর ভাঙে দেওয়াতে, ও ভাঙে করাতে ও ভাঙছে। ফিডালির অফিসার, ও উনবনে ফিতা মারছিল, ফিতা মারবে ঘুরে গেছে। আবার ওই যে ব্যাগ নিয়ে থাকে, আর একটা কালা করে একটা ম্যানেজার, ও এসে আমার ঘর ভাঙাইছে। তাই আমার 600 বুঝি লাইছা, আমি প্লান্টে দোকানে করে দিয়ে খাই। আমি আমার এই ঘরের
আমার পাত্রী পুরানি দিয়ে রাখবো আমার এই ঘর এই দুই বন্ধুক ভাঙছি আমি এই যে কাটছি আমি করার দিয়া আমি এই বন্ধুক ভাঙছিলাম আমার পিডব্লিউডি ম্যানেজার এই কালা করে পেয়া কাটি দিয়ে থাকে ও আমার এই বন্ধুক এই ঘর ভাঙাইছে আমার ও ডাক দিয়ে টিসিবি ঘুরে গেছিল টিসিবি ডাক দিয়ে ভাঙাইছে আমার ক্ষতি পুরানি দেওয়া লাগবো আমার আমি আমার 600 মিটার নাই আমি 700টা ন্যান করে দিয়ে রাখাই আমার কোনো সম্পত্তি নাই